চাহ বাগিচাত মহিলাৰ দ্বাৰা অনুষ্ঠিত কৰা হয় কৰম পূজা। দেওবাৰে নিশাৰ ভাগত গোলাঘাটৰ ৰঙাচান চাহ বাগিচাত অতি উলহ মালহেৰে উদযাপন কৰা হয় চাহ জনগোষ্ঠীৰ অন্যতম উৎসৱ কৰম পূজা। বাগিচাখনৰ নন্দিনী আৰু পূৰ্ণিমা নামৰ দুটা গ্ৰাম্য সংগঠনৰ উদ্যোগত অনুষ্ঠিত কৰা এই কৰম পূজাস্থলীত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে পালন কৰা পৰিলক্ষিত হয়। উক্ত কৰম পূজাৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে মৰঙী অঞ্চলৰ সমাজকৰ্মী লিপিকা বৰাই। তাৰ পাছতে মাংগলিক ধ্বনিৰে পূজাৰ কাম কাজ সমাপন কৰি ঝুমুৰ নৃত্যৰ তালে তালে মতলীয়া হৈ পৰে মহিলা আৰু গাভৰুৰ পৰা কণমানি মাইনাই। আজি পবিত্ৰ এই কৰ্মস্থলীত আমাৰ নন্দিনী ভিঅ আৰু পূৰ্ণিমাৰ ভিঅ দুইটা গোটৰ ভিঅৰ 50টা গোট লগ লাগি মহিলাসকলে এই কৰম পূজা ভাগ আজি অনুষ্ঠিত কৰিছে। সমূহ আমাৰ চাহ জনগোষ্ঠী ৰাইজৰ মংগলাৰ্থে। গতিকে এই পবিত্ৰ অনুষ্ঠানভাগি আজি যি কামনাৰে তেওঁলোকে অনুষ্ঠিত কৰিছে সেই মনোবাঞ্ছা যে পূৰ্ণ হয় মই সেয়াই প্ৰাৰ্থনা কৰিম। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। নমস্কাৰ। পোনপ্ৰথমে মোৰ কৰম উৎসৱটো আমাৰ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ হয়। গতিকে এইটো বহুত গোটেই অসমত পালন কৰা হৈছে। যিহেতু আমি ভাবিলোঁ গোটেই মহিলা সংগঠনটো হয়। মই নন্দিনী গ্ৰাম্য সংগঠনৰ প্ৰেচিডেণ্ট হয়। গোটেই মহিলাখিনিক লৈ ওলাই আহিবলৈ এটা ইচ্ছা আছিলে, তো ওলাই আহিছোঁ। বহুত মহিলা সহযোগী দিছে, তাৰ বাবে সকলো মহিলাক মই মোৰ ফালৰ পৰা মই আন্তৰিকতাৰে মই নমস্কাৰ কৰিছোঁ। মই ভাবোঁ যে আমাৰ দৰে সকলো মহিলা ওলাই আহক। আমি যিহেতু আজিৰ যুগত বহুত আমাৰ চাহ জনগোষ্ঠীৰ মহিলাখিনি বহুত ভিতৰত সোমাই থাকে। এই জৰিয়তে মই বিচাৰিব বিচাৰোঁ যে ওলাই আহক, অকণমান ওলাই আহিলে উৎসাহ পাব। তাকে কৈ মই সকলোকে মই নমস্কাৰ কৰিছোঁ। নন্দিনী আমি পূৰ্ণিমা গ্ৰাম্য সংগঠনৰ মই সভানেত্ৰী আৰু আমি যোৱা বছৰো আজি দ্বিতীয় বাৰ্ষিকী আমাৰ আজি দ্বিতীয় বাৰ্ষিকী কৰম পৰৱ আৰু সকলোকে আজি 50টা গোটক লৈ আজি আমি কৰিবলৈ সক্ষম হৈছোঁ আৰু সকলো সহায় সহযোগিতা কৰিছে আমাক। সেইকাৰণে আমি খুবেই সুখী আৰু আমি কৰম পৰৱে আমি ধুনীয়াকৈ উদযাপন কৰিব পাৰিছোঁ বুলি আপোনালোকৰো সহায় হৈ আপোনালোকো ধন্যবাদ জনাইছোঁ আৰু মই একে কৈ সামৰণি মাৰিছোঁ। মদনে ঝুমর লাগল বাড়ি